महाकुंभ में इस बार असम के आसाद संस्कृति की भी झलक देखी जा रही है। मेला क्षेत्र में माजुली के उत्तर कमलाबाड़ी सत्र के सत्राधिकार की देखरेख में नामघर स्थापित किया गया है, तो वहीं असमिया नाम कीर्तन की गूंज से माहौल भक्तिमय हो गया है। इधर गुवाहाटी से आज माजुली के उत्तर कमलाबाड़ी सत्र के 30 वैष्णवों का दल भागवत लेकर प्रयागराज के लिए रवाना हुआ है। श्रीमंत शंकरदेव कला क्षेत्र से रवाना हुआ यह दल 21 जनवरी से 7 दिनों तक महाकुंभ मेला क्षेत्र में भागवत पाठ करेगा। चौৰাল্লিছ বছৰৰ মূৰে মূৰে হোৱা মহাকুম্ভ মেলাত অংশগ্ৰহণৰ কাৰণে আমাৰ এই দলটিক তেওঁলোকৰ যাত্ৰা যাতে শুভ হয়, নিৰাপদ হয় আৰু তাত তেওঁলোকৰ যি কাৰ্যসূচী আছে ভাগৱত পাঠ সেই কাৰ্যসূচীও যাতে সফল হয় তাৰ বাবে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। উত্তৰ কমলাবাৰী সত্ৰৰ পৰা সত্ৰাধিকাৰৰ নেতৃত্বত এই দলটো তালৈ যাবলৈ ওলাইছে আৰু সেয়া আচলতে আমাৰ কাৰণে এটা খুব ভাল কথা এইটো কাৰণে যে আমাৰ ভাৰতীয় সংস্কৃতিৰ মূল কথাটোৱে হ'ল যে ঈশ্বৰ এক। ঈশ্বৰৰ বিভিন্ন ৰূপ থাকিব পাৰে কিন্তু ঈশ্বৰ এক আৰু আমি বিভিন্ন পদ্ধতিৰে সেই এক ঈশ্বৰকে সেই পৰম পিতা পৰমেশ্বৰকে আমি সেৱা কৰোঁ, তেওঁৰ পূজা কৰোঁ। আমাৰ অসমৰ যি সংস্কৃতি, অসমৰ যি আমাৰ ঈশ্বৰক সেৱা কৰাৰ আমাৰ প্ৰণালী, সেই প্ৰণালীৰে তাত গৈ আমাৰ সকলোৰে লগত ভাৰতৰ বিভিন্ন ঠাইৰ পৰা অহা আমাৰ সনাতন ধৰ্মৰ লোকসকলৰ লগত মিলি যাব। সেয়া আচলতে আমাৰ যিটো আমি অনৈক্যৰ মাজত ঐক্য কওঁ, সেই অনৈক্যৰ মাজত ঐক্যই আচলতে সেই আমাৰ ভাৰতীয় সংস্কৃতিৰ যিটো মূল, সেই মূলটো তাৰেই আমাৰ এক স্বতঃস্ফূৰ্ত প্ৰকাশ। আৰু সেইকাৰণে এই দলটোক ইয়াত থকা সকলোকে আমি আন্তৰিক শুভেচ্ছা জনাইছোঁ। ভগৱানে সকলোকে কুশলে তালৈ লৈ যাওক, কুশলে গোটেই কামখিনি হয়, তেওঁলোক ইয়ালৈ ঘূৰি আহক আৰু সকলোৰে মনোবাঞ্ছা পূৰ্ণ কৰক আৰু ৰাজ্যখনত সকলোৰে মনত শান্তি হওক, সকলোতে শান্তি হওক। এই যাত্ৰাত আমাৰ প্ৰায় 30জনকৈ ভকত বৈষ্ণৱ থাকিব আৰু এই যাত্ৰাৰ সহযাত্ৰী হিচাপে আমাৰ স্পীকাৰ মহোদয় ৰণোজ পেগু ডাঙৰীয়া এনেকৈ সকলোৱে আহি অসম চৰকাৰে সহযোগিতা কৰিছে। এইবাৰ আমি প্ৰথমবাৰৰ কাৰণে ওলাইছোঁ কাৰণ আমাৰ প্ৰথমবাৰৰ কাৰণে অসমৰ যিটো প্ৰাগজ্যোতিষ ক্ষেত্ৰ বুলি কৰা হৈছে সেই ক্ষেত্ৰত আমি সকলোৱে কৰা হৈছে আৰু আমাৰ পৰ্যায়ক্ৰমে অসমৰ বিভিন্ন আধ্যাত্মিক গুৰুসকল যাব। 27 তাৰিখলৈকে আমাৰ অসমৰ 128জন আধ্যাত্মিক গুৰুৱে তাত সংযোজিত হ'ব।